নমস্কাৰ সকলোকে এইমাত্ৰ এগৰাকী ক্লায়েণ্ট আহিছিলে তেখেতৰ নিজৰো পাৰ্লাৰ আছে বাৰু ডিব্ৰুগড়ত কিন্তু তেখেতে তথাপিতো থ্ৰেডিংটো মোৰ তাতেই কৰে আৰু তেখেতে মোক সুধিছে যে তোমাৰ নিজৰ পাৰ্লাৰ আছে তুমি মেকআপ আৰ্টিষ্ট হয় তথাপিতো তুমি কিহৰ কাৰণে একো মেকআপ নকৰা মই তেতিয়া এটাই ক'লোঁ যে মই মেকআপ আৰ্টিষ্টৰ লগতে এগৰাকী বিউটিচিয়ান হয় আৰু মই ৰেগুলাৰ মেকআপ কৰাতকৈ ৰেগুলাৰ নিজৰ স্কিনখনৰ কেয়াৰ কৰিহে বেছি ভাল পাওঁ আৰু আজি মই নিজে কৰা এটা স্কিন কেয়াৰ আপোনালোককো ক'বলৈ লৈছোঁ ল'ৰা ছোৱালী উভয়ে কৰিব পাৰিব যিহেতু ৰ'দো প্ৰখৰ হৈ আছে অলপ কমা নাই ৰ'দে পুৰাৰ সমস্যাটোও কমিব আৰু পূজা আহি আছে গতিকে আপোনালোকৰ স্কিনত ধুনীয়া এটা গ্ল' পাব নেমুৰ বাকলি অলপ লৈ সিজাই ল'ব অলপমান চাউলৰ গুড়া ল'ব আৰু অলপমান চেনি লৈ পানী অকণমান দি গোটেইখিনি মিক্স কৰি ধুনীয়াকৈ ঘঁহিব আৰু 5 মিনিটমানৰ পিছত ধুনীয়াকৈ ধুই দিব চাবচোন আপোনালোকৰ ৰ'দে পুৰাৰ সমস্যা নাইকিয়া হ'ব লগত স্কিনখন ধুনীয়াকৈ গ্ল' কৰিব